স্বাগতম জনাইছোঁ পোহৰলাই ভেটৰ এই বিশেষ প্ৰতিবেদনৰ মাজত। প্ৰিয় দৰ্শকসকল, জীৱন জীনাৰ দুৰ্বাৰ হেঁপাহ এই পদপথকে সাৰথি কৰি বহুতো লোকে তেওঁলোকৰ নিজৰ যি জীৱন নিৰ্বাহ কৰি আছে। আপোনালোকে সামগ্ৰিক পৰিৱেশ দেখি নিশ্চয় বুজিব পাৰিছেই। আমি বৰ্তমান উপস্থিত আছোঁ যোৰহাট যোৰহাট ডাকঘৰৰ সমীপত আমি বৰ্তমান উপস্থিত আছোঁ আৰু আমি আপোনালোক দেখুৱাব বিচাৰিছোঁ এইদৰে পদপথত এহাল দম্পতীয়ে বহু বছৰ ধৰি তেওঁলোকে খুব সুন্দৰৰূপে আচলতে এনেদৰে সাধাৰণ যিসকল লোক আছে তেওঁলোকক খাদ্য খুৱাই আহিছে আৰু এমুকুৰা মুখত হাঁহি লৈ তেওঁলোকৰ নিজৰ যি জীৱন নিৰ্বাহ কৰি আহিছে। এহাল দম্পতী আপোনালোকে দেখিছে, আমাৰ লগত দাদা আৰু বাইদেউ আছে আৰু ইতিমধ্যে দেখিছে কিছু লোকে আহাৰ গ্ৰহণো কৰি আছে। আমি তেওঁলোকৰ পৰা পোনপ্ৰথমে জানিবলৈ চেষ্টা কৰিম। দাদা, আপোনাৰ পৰিচয়টো প্ৰথমে জনাব। মোৰ নামটো হ'ল অজিত কুমাৰ ডেকা। আমি জানিব বিচাৰিম আপোনালোকৰ এই যি দোকান কিমান বছৰ হ'ল চলি থকা? মোৰ বৰ্তমান 35 বছৰ হৈ আছে, ৰানিং চলি আছে। আপুনি আৰু আপোনাৰ পৰিবাৰ হয়। কওকচোন, আপোনালোকৰ যে এই যি ধৰি লওক জীৱন নিৰ্বাহ প্ৰক্ৰিয়া পদপথকে সাৰথি কৰি আপোনালোকে এমকুৰা মুখত হাঁহি লৈ পেলাই এইদৰে আপোনালোকৰ যি জীৱন নিৰ্বাহ কৰি গৈছে, বহুতো সুখ দুখৰ মাজেৰে আপোনালোকৰ এই জীৱন পৰিক্ৰমা আগবাঢ়িছে, এই বিষয়ে অলপ জনাওকচোন আমাৰ দৰ্শকসকলক। মানে আপোনাৰ আজি অত বছৰে মানে কৰি আছোঁ, দোকান কৰি আছোঁ, খাই আছোঁ আৰু বিশেষ তেনেকুৱা একো হেৰি নাই আৰু এনেকৈ আৰু ৰাতিপুৱা আহোঁ, আকৌ সন্ধিয়া এতিয়া 5টা-6টা বজাত যাওঁ, আকৌ ৰাতিপুৱা আহিম আৰু তেনেকৈ আৰু ৰ'দ বৰষুণ নেওচি কোনো বতাহ বৰষুণৰ হেৰি নাই, আহিমেই আৰু চলি গৈছে। অসুবিধাটো হয় আৰু তেনেকুৱা ধৰ কেতিয়াবা হেৰিবিলাক বেয়া থাকে, বজাৰ পাতিবোৰ বেয়া হ'লে হেৰিবোৰ বেয়া হয়। এতিয়া গৰমৰ ছিজন, এতিয়া অলপ বেয়া চলি আছে আৰু ঠাণ্ডা আহিলে অলপ ভাল হয়। আমি আৰু কথা পাতিবলৈ চেষ্টা কৰিম। আমাৰ লগত বাইদেউ আছে, আমি বাইদেউৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। বাইদেউ, পোনপ্ৰথমে আপোনাৰ পৰিচয়টো আমি জানিবলৈ চেষ্টা কৰিম। নামটো জনাব। মোৰ নামটো মীৰা ডেকা। ইতিমধ্যে দাদাই জনাইছে আপোনালোকে দুইজনে একেলগে এই দোকান আৰম্ভ কৰিছিলে। আৰম্ভ কৰিছোঁ। ঘৰত আপোনালোকৰ ল'ৰা ছোৱালী কেনেদৰে আছে? মোৰ ল'ৰা এটা আছে, বোৱাৰী এজনী আৰু ছোৱালী এজনী আছে, নাতি। ল'ৰাই হাজিৰা টাইপৰে কাম কৰে আৰু য'তে যেনেকৈ পাৰে তেনেকুৱাকৈ কৰে আৰু কেতিয়াবা নাথাকিলে 4-5 দিন এসপ্তাহলৈকে বহিও থাকিব লাগে আৰু পালে কেতিয়াবা হাজিৰা চাজিৰা কৰি আৰু এনেকৈ চলি আছোঁ আৰু। কিমান বছৰ হ'ল বুলি ক'লে আপোনালোকৰ? আমাৰ 35 হ'ল। 35 হ'ল। এই স্থানতে আপোনালোকে আৰম্ভ কৰিছিলে? এই স্থানতে আমাৰ নিশ্চিতভাৱে প্ৰিয় দৰ্শকসকল, এই স্থানতে তেওঁলোকে 35 বছৰ, এই যি আচলতে পতি পত্নীয়ে 35 বছৰ ধৰি এই লোকসকল আচলতে সুস্বাদ্য খাদ্য দি আছে আৰু আমি দেখোঁ আপোনাৰ দোকানৰ সন্ধিয়া পৰত হওক বা বিভিন্ন সময়ত যথেষ্ট লোকৰ ভিৰ হয়। এই সময়ত যদিও বা কম, আমি তেওঁলোকৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিছোঁ। আমি আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনালোকে এই কাৰ্যত নিয়োজিত হৈ আছে, কেনেকুৱা লাগে আচলতে যেতিয়া আপোনালোকক কোনোবাই কয় যে বাইদেউ খুব ভাল লাগিছে খাই, কিন্তু খুব ভাল লাগিলে, সেই সোৱাদৰ কথা যেতিয়া কয় তেতিয়া অনুভৱ ভাল লাগে, মনটো আনন্দ লাগে তেনেকৈ হ'লে। আমাৰ দুখ লাগিলেও সেই দুখটো আমি প্ৰকাশ নকৰোঁ মানুহৰ ওচৰত। কেতিয়াবা এনেকুৱা বতাহ বৰষুণ দিয়ে, কেতিয়াবা আমি দুইজনে থাকিব লগা হয় ভয়ে ভয়ে ভগৱানকে চিন্তা কৰি। ইফালে গছ গছনি থাকে, ভয় লাগি যায়, কেতিয়াবা দুয়োটাই তিতি পুৰিয়ে থাকোঁ। এনেকৈ আৰু জীৱন নিৰ্বাহ কৰিছোঁ আৰু ল'ৰা ছোৱালী পৰিয়ালটো এটা কিবা হ'লেও খুৱাব লাগিব, নিজেও চলিব লাগিব। গতিকে এই দুখ সুখৰ মাজেৰে চলি আছোঁ। যিসকল লোকে খাদ্য গ্ৰহণ কৰিবলৈ আহে, আপোনালোকৰ দুখ থাকিলেও তেওঁলোকে যদি খাদ্যৰ যদি শলাগ লয় নিশ্চয় আনন্দ আমাৰ ভাল লাগি যায়। আমাৰ দুখকো আমি সুখ বুলিয়ে ভাবি থাকোঁ। আমি ৰাইজে ভাল বুলি ক'লে আমাৰ আৰু বেছি ভাল লাগে, দুখেই হওক। এই ৰকমেই আৰু জীৱনটো নিৰ্বাহ কৰি আছোঁ আৰু। দুইজনে সমানে সকলো খাদ্য প্ৰস্তুত কৰে নে দাদাই বেলেগ কৰে, আপুনিও কিবা কৰে? নহয়, তেওঁ সেইবিলাক বনাই থাকে, মই বাহিৰৰ কামখিনি কৰোঁ, কাষ্টমাৰ আহিলে দিওঁ, তেনেকৈ কৰি থাকোঁ আৰু পাল বদলকৈ দুইজনে। খোলা থাকে, দেওবাৰটো নুখোলোঁ। লাগে আৰু কেতিয়াবা গা চা বেয়া হ'লে সেইটো আৰুতো নোৱাৰিমেই দিয়কচোন খুলিবলৈ। আৰু এতিয়া এনেকৈ চলি আছোঁ আৰু কেতিয়াবা বিক্ৰী হয়ও, কেতিয়াবা নহয়ও, নিজৰ পকেটৰ পৰাও যায় কেতিয়াবা। কিন্তু সেইটোকে লৈ পেলাই আৰু আমিও চিন্তা নকৰোঁ যে যিয়েই হ'ব ভগৱানে যি দিয়ে আৰু তেনেকৈ আজিলৈকে চলি আছোঁ আৰু। পদপথতে আপোনালোকে যিহেতু দোকান দিছে, বহু ক্ষেত্ৰত কেতিয়াবা প্ৰশাসনৰ ক্ষেত্ৰৰ পৰাও সমস্যা আহে বা প্ৰাকৃতিক সমস্যাখিনি আছে। বহুত সমস্যা আহে। কেতিয়াবা এনেকুৱা হয়, ইয়াত কিবা কিবি পাতিলে, অনুষ্ঠান হৈ থাকিলে ধৰক দোকান দিবলৈকে নিদিয়ে,
দোকানখন দিলেও এইফালে নে সেইফালে নে সেনেকৈ দৌৰি ফুৰিব লগা হয়। লাষ্টত আৰু নিজৰে বেয়া লাগি যায় আৰু বোলো কেলেনো এইবিলাক, আৰু নিজৰ মনত দুখ লাগি যায়। যদি আমি এনেকুৱা নকৰিলোহেঁতেন, কিন্তু আমাক আজি প্ৰশাসনেও আজি একো কৰিব নোৱাৰে। ইফালে দিলে ক'ব ইয়াত দিব নোৱাৰা, ইফালে দিলে ক'ব কি ইয়াততো নহ'ব। এতিয়া আমাৰ সমস্যা হৈ যায়। তেতিয়া দোকানখনলৈ বস্তু পাতি বনাই কেতিয়াবা তেনেকৈয়ে থাকি যায়। আমি দাদাৰ পৰা আৰু কিছু কথা জানিবলৈ চেষ্টা কৰিম। ইতিমধ্যে দেখিছোঁ আচলতে ইয়াতেই তেওঁলোকৰ সকলোখিনি খাদ্য নিৰ্মাণ কৰা হয়। বিশেষভাৱে কি আপোনালোকৰ ইয়াত পায়? পুৰিটোৱে মেইন। লোকসকলে পুৰি বেছিকৈ বিচাৰে। পুৰি বিচাৰে, তাৰ বাহিৰেতো চাহ বা চাহ বিচাৰে, মিঠাই বিচাৰে, তেনেকুৱা বিচাৰে। আৰু কওকচোন অলপ এই বিষয়ে কওক। মানে কিনো ক'ম আৰু, সেয়াই এনেকৈ চলি আছোঁ আৰু পুৰি চুৰি এনেকৈ বিকি মেলি আৰু যেনে তেনে চলি থকা হৈছে আৰু। নিশ্চিতভাৱে প্ৰিয় দৰ্শকসকল, এয়া আছিল যোৰহাটৰ যি ডাকঘৰ আছে, ডাকঘৰ সমীপৰ পদপথৰ এখন বিশেষ দোকানৰ পৰা আমি পৰিৱেশ দেখাবলৈ চেষ্টা কৰিলোঁ। এই যি দম্পতি আছে তেওঁলোকে ৩৫টা বছৰ জুৰি এই পদপথতে তেওঁলোকৰ জীৱন নিৰ্বাহ কৰি আছে। মুখতে মুখৰে হাঁহি লৈ তেওঁলোকে আচলতে এই যি যোৰহাটৰ সাধাৰণ জনসাধাৰণসকল আছে তেওঁলোকসকলক তেওঁলোকে সুস্বাদু খাদ্য তেওঁলোকে দিবলৈ চেষ্টা কৰি আহিছে। আৰু আমি পোহৰ লাইভ এতে আপোনালোকক ইয়াৰ এই পদপথৰ এখন জীয়া ছবি আজি এই প্ৰতিবেদনৰ যোগেদি দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ। চাই থাকিব পোহৰ লাইভ এট। বিজ্ঞান প্ৰবাহৰ বাবে এটা অনন্য আৰু আধুনিক প্ৰশিক্ষণ কেন্দ্ৰ যোৰহাটৰ বিদ্যা নিকেতন আৰু বিদ্যা ছোৱালী পেইং গেষ্ট। আমাৰ ইয়াত উচ্চতৰ মাধ্যমিক স্তৰৰ বাবে পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান, গণিত, ইংৰাজী, ৰাসায়ন বিজ্ঞানৰ গণিত বিষয়ত প্ৰশিক্ষণ দিয়া হয়। আমাৰ ইয়াত অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হয়। ইয়াত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত বিষয়ত অৰ্থনীতি শিক্ষা দান কৰা হয়। 15 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতাৰে ধ্ৰুৱজ্যোতি শইকীয়া, 20 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতা সম্পন্ন ডক্টৰ সিদ্ধাৰ্থ কুমাৰ ভৰদ্বাজ, 25 বছৰীয়া শিক্ষকতাৰ অভিজ্ঞতাৰে পাপৰি ৰাজকুমাৰে লগতে বিদ্যালয় পৰ্যায়ৰ ইংৰাজী, বিজ্ঞান, গণিত বিষয়ৰ বাবে অভিজ্ঞ শিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়াৰ লগতে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ প্ৰৱেশিকা পৰীক্ষাৰ বাবে দিয়া হয় শিক্ষা। লগতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ শীততাপ নিয়ন্ত্ৰণ কোঠালীৰ ব্যৱস্থাও উপলব্ধ। দূৰ দূৰণিৰ ছাত্ৰীসকলৰ থকাৰ বাবে বিদ্যা ছোৱালী পেইং গেষ্টৰ ব্যৱস্থাও কৰা হৈছে। ইয়াত 24 ঘণ্টাই ইনভাৰ্টাৰ, বেকআপ, পৰিষ্কাৰ পানী, সতেজ আৰু পৰিচ্ছন্ন ঘৰত বনোৱা খাদ্য উপলব্ধ হোৱাৰ লগতে ছাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতিও লক্ষ্য ৰাখি চিচিটিভি কেমেৰা কভাৰেজৰ ব্যৱস্থা কৰা হৈছে। ঠিকনা KK বৰুৱা পথ, গেছনপুৰ, যোৰহাট। যোগাযোগৰ নম্বৰ 9435435044।